আজি কেইবাদিনো ধৰি শদিয়াৰ পৰা যাত্ৰা কৰা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ আজি বৰ্তমান তিতাবৰত উপস্থিত হৈছেহি আৰু সাংস্কৃতিক ঐক্য যাত্ৰা যি 70টা জনগোষ্ঠীক লৈ পানি তেওঁলোকে আগবাঢ়ি আহিছে আৰু এতিয়া কেইবাটাও জনগোষ্ঠী আৰু যোগ হৈছে আৰু সকলো জনগোষ্ঠীক লৈ পানি তেওঁলোকে আজি শোভাযাত্ৰা উলিওৱা দেখিবলৈ পোৱা গৈছে। আজি 2-3 দিন ধৰি তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে। আমি শুনিবলৈ পাইছোঁ তেওঁলোকে 11 তাৰিখৰ পৰা তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে শদিয়াৰ পৰা আৰু এয়াই হৈছে সাংস্কৃতিক ঐক্য যাত্ৰা আৰু সকলোকে মিলি তেওঁলোকে এই যাত্ৰা আগবঢ়াই নিবলৈ চেষ্টা কৰিছে আৰু ইয়াত আমাৰ বিষয়ববীয়া আছে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আৰু এয়া হৈছে কেইবাটাও জনগোষ্ঠী যেনেকৈ আহোম হওক, চুতীয়া হওক, কোচ ৰাজবংশী হওক, মিচিং হওক, দেউৰী হওক, এনেকৈ অসংখ্য জনগোষ্ঠী অসমত এক হৈ তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে। এয়াই হৈছে তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিছে বৰ্তমান তিতাবৰত উপস্থিত হৈছেহি আৰু ইয়াৰ বিষয়ববীয়া আছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। এয়া হৈছে তেওঁলোকৰ বিষয়ববীয়া। এই বিষয়ববীয়া আমি বৰ্তমান উপস্থিত পাইছোঁহি। আপোনালোকে যাত্ৰা আৰম্ভ কৰিছে। আপোনাৰ কোন জেগাত ঘৰ? মোৰ ঘৰ টেঙানী। টেঙানী ন? গোলাঘাট টেঙানী। গোলাঘাট টেঙানীৰ পৰা এই 70টা যি জনগোষ্ঠী বৰ্তমান ইয়াত মানে শদিয়াৰ পৰা যি যাত্ৰা কৰিছে তেওঁলোকে সহায় সহযোগ আগবঢ়াইছে। এই যাত্ৰাত আমি সফল হওক তেওঁলোকক আমি শুভেচ্ছা জনাইছোঁ। আপুনি কি ক'ব যে 70টা জনগোষ্ঠী যি শদিয়াৰ পৰা আপোনালোকে আজি 11 তাৰিখৰ পৰা যাত্ৰা আৰম্ভ কৰিছে, আজি তিতাবৰত উপস্থিত হৈছে আৰু কেনেকুৱা লাগিছে আৰু মানুহৰ সঁহাৰি কেনেকুৱা পাইছে? এতিয়ালৈকে আমি 10 তাৰিখৰ পৰা কৰিছোঁ। এতিয়ালৈকে কোনো এজনৰ পৰা আমি নেগেটিভ পোৱা নাই। একদম সক্ৰিয়ভাৱে তেওঁলোকে সহযোগ কৰিছে। কোনো ক'তোৱে আমাৰ অসুবিধা হোৱা নাই। এনেই শাৰীৰিকভাৱে কষ্ট হৈছে, থকা মেলাৰ অসুবিধা ক'ৰবাত হৈছে, কিন্তু লক্ষ্য উদ্দেশ্যৰ যি আমি লৈছোঁ জাতিটোৰ বাবে কোনো বেয়া পোৱা নাই, সহযোগ কৰিছে। ইয়াত আপোনাৰ কিমানটা জনগোষ্ঠীয়ে বৰ্তমান আপোনাৰ ইয়াত অংশগ্ৰহণ কৰিছে? অকণমান এইফালে আহিব, অকণমান এইফালে লোকগীতক এক সুকীয়া স্থান প্ৰদান কৰিছে। আহক এইবাৰ এটি ঘৰটো লাগে মানে এনে এতিয়া আপোনাৰ প্ৰায় আমি গম পাইছোঁ যে এইটো 70টা জনগোষ্ঠী বুলি আমি কৈ থকা শুনিছোঁ। আৰু জনগোষ্ঠী ইয়াত সংযোজন হৈছে নেকি? সংযোজন আপোনালোকে জানে সকলোতকৈ বৃহৎ জনগোষ্ঠী আমাৰ আহোমৰ পৰা ধৰি চাহ জনগোষ্ঠী মানে আদিবাসীৰে 106টা জনগোষ্ঠী আছে। আমি জনাত 200ৰো ওপৰত জনগোষ্ঠী আমাৰ অসমত অসমীয়া জাতিৰ মাজত আছে। আমাৰ এতিয়ালৈকে প্ৰায় আমি জনগোষ্ঠীক যোগসূত্ৰ কৰিছোঁ। আপোনালোকে জানিব বানাই জনগোষ্ঠী, হাজং জনগোষ্ঠী, সৰু সৰু জনগোষ্ঠী, তেওঁলোকে গৰীয়া দেশী জনগোষ্ঠী তেওঁলোকো আমাৰ মাজত আহিছে। মানে মুঠতে আমাৰ 90টা জনগোষ্ঠীৰ মাজত আমি এতিয়া একেলগে আছোঁ। আৰু এই যাত্ৰা আপোনালোকক কিমান দূৰলৈকে আগবাঢ়িব? আমি কালিলৈ গোলাঘাট, পৰহিলৈ আমি যাম কাৰ্বি আংলং, ডিমা হাছাও, তেনেকৈ গৈ ধুবুৰী পাম। ধুবুৰীৰ পৰা উত্তৰ ফালে গৈ ধেমাজিৰ পৰা মাজুলীত সামৰিম। আপোনালোকৰ কিমান দিনীয়া যাত্ৰা? 34 দিনীয়া যাত্ৰা। 34 দিনীয়া যাত্ৰা আৰু সকলোৱে আপোনালোকে সহায় সহযোগ পাইছে আৰু আগবাঢ়ি যাওক। সকলো জনগোষ্ঠী ইয়াত মানে সংযোজন হওক, হয় পানী আপোনালোকৰ শুভেচ্ছা জনালোঁ আৰু আপোনালোকে যেন এই যাত্ৰা সফলভাৱে পূৰ্ণ হওক। নিশ্চয় আপোনালোকৰ সহযোগ পালে, অসমবাসীৰ সহযোগ পালে নিশ্চয় আমি আগুৱাব পাৰিম। যদি সহযোগ নাপাওঁ তেতিয়াতো আমি ষ্টপ ৰাখিব লাগিব। তথাপিতো আমি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ। মহান ব্যক্তিৰ অৱদান